লোকসভা নিৰ্বাচনৰ পিছতেই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক অসম জাতীয় পৰিষদৰ বৃহস্পতিবাৰে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় লৈ জিলাখনৰ বৈৰাগী মঠৰ হোটেল ডি প্ৰিমলেণ্ডত স্বাক্ষৰোদ্ধ বৈঠক অসম জাতীয় পৰিষদৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কাৰ্যনিৰ্বাহকত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত হঠাৎ ভোটৰ সংখ্যা বৃদ্ধিৰ বিষয়ত উদ্বেগ প্ৰকাশ লুৰিণজ্যোতিৰ নিৰ্বাচনী আয়োগক কাৰণ বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ লগতে মহামান্য উচ্চতম ন্যায়ালয়ত পিটিশন প্ৰদান কৰিব অসম জাতীয় পৰিষদে অন্যহাতে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানস্থিত মুখ্য কাৰ্যালয় উঠাই নিয়াৰ ঘটনাৰ সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া সভাপতিগৰাকীৰ অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অসম জাতীয় পৰিষদে দেশত নিৰ্বাচন চলি থকাৰ মাজতে অভাৱনীয় মূল্যবৃদ্ধিৰ বিষয়টোতো কাৰ্যনিৰ্বাহত আলোচনা কৰাৰ লগতে আগন্তুক 29 মেত মূল্যবৃদ্ধিক লৈ গুৱাহাটীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰে অসম জাতীয় পৰিষদে পেট্ৰলিয়াম বা তেল আমাৰ অসমীয়া মানুহৰ আবেগ অসমৰ আবেগ এই আবেগটোক সকলোৱে সন্মান জনাই সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনে দিল্লীৰ যিটো ষড়যন্ত্ৰ আমাৰ অধিকাৰ কাঢ়ি নিব খোজা যি সময়ত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকী বৰ্তমানৰো অসমৰ যিগৰাকী পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী তেওঁ গুৱাহাটীলৈ আনিম বুলি কৈছিল মুখ্য কাৰ্যালয় তাৰ বিপৰীতে মুখ্য কাৰ্যালয়টো গুৱাহাটীলৈ অনাটো বাদেই দিয়ক ইয়াৰ যিটো কাৰ্যালয় আছে স্থানীয় যিটো কাৰ্যালয় এই কাৰ্যালয়টোকে উঠাই লৈ যাব খুজিছে ক্ষমতা কৰ্তন কৰিব খুজিছে গতিকে সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠনে দল মত আদৰ্শ পৰিহাৰ কৰি এক হৈ ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰিব লাগে আৰু এই যিটো অন্যায় এই অন্যায় যাতে কোনো কাৰণতে কৰিব নোৱাৰে তাৰ কাৰণে প্ৰতিৰোধী সংগ্ৰাম সকলোৱে গঢ়ি তুলিব লাগে অসম আদিত্য ডিব্ৰুগড়।